নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আজি আমি বহু দিনৰ অন্তত ইণ্ডিয়ান পলিটিৰ ওপৰত আধাৰিত টপ 10 এমচিকিউ কুৱেশ্যন আলোচনা কৰিম আৰু তাৰ লগতে আমি ইয়াৰ ৰিলেটেড ডাটাসমূহ আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু যিসকল বন্ধু-বান্ধৱীয়ে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটোও প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক এই প্ৰথম প্ৰশ্নটো হৈছে Which of the following states in India established Panchayati Raj in 1956? ভাৰতত তলৰ কোনখন ৰাজ্যই 1956 চনত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে এই ৰাজস্থান এণ্ড মহাৰাষ্ট্ৰ অপশ্যন বি দিয়া আছে ৰাজস্থান এণ্ড আন্ধ্ৰ প্ৰদেশ অপশ্যন চি দিয়া আছে ৰাজস্থান অনলি আৰু অপশ্যন ডি দিয়া আছে মহাৰাষ্ট্ৰ আৰু পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল আমাৰ এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজস্থান এণ্ড আন্ধ্ৰ প্ৰদেশ এইখিনিতে মনত ৰাখিব লাগিব আমি The Panchayati Raj system was first adopted by the Nagaur district of the state of Rajasthan on 2nd October 1959 but it was first started by Andhra Pradesh 1959 চনৰ 2 অক্টোবৰত ৰাজস্থান ৰাজ্যৰ নগৰ জিলাই প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰহণ কৰে কিন্তু মনত ৰাখিব লাগিব যে প্ৰথমে অন্ধ্ৰ প্ৰদেশে এই ব্যৱস্থা আৰম্ভ কৰিছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 2 নম্বৰ প্ৰশ্ন Which amendment of the Constitution made the number of fundamental duties from 10 to 11? সংবিধানৰ কোনটো সংশোধনে মৌলিক কৰ্তব্যৰ সংখ্যা 10 ৰ পৰা 11 লৈ কৰিলে আৰু অপশ্যনসমূহ দিয়া আছে F42nd বা 42 তম সংবিধান সংশোধন অপশ্যন বি দিয়া আছে 44th অপশ্যন চি দিয়া আছে 82 আৰু অপশ্যন ডি দিয়া আছে 86 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 86 অৰ্থাৎ 86 তম সংবিধান সংশোধনীয়ে মৌলিক কৰ্তব্যৰ সংখ্যা 10 ৰ পৰা 11 লৈ কৰিলে এইখিনি মনত ৰাখিব লাগিব The fundamental duties were increased to 11 by the Constitution 86th Amendment Act 2002 অৰ্থাৎ 86 তম সংবিধান সংশোধনী হৈছিল 2002 চনত আৰু it added a duty on every parent to ensure that their child or ward was provided with the opportunities of education between 16 to 14 years. সংবিধানৰ 86 তম সংশোধনী আইন 2002 ৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ 11 লৈ বৃদ্ধি কৰা হৈছিল ইয়াৰ আগতে 10 আছিল আৰু ইয়াত প্ৰতিজন অভিভাৱকৰ ওপৰত এটা কৰ্তব্য সংযোজন কৰা হৈছিল আৰু তেওঁলোকৰ সন্তান বা ৱাৰ্ডক যাতে 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰত শিক্ষাৰ সুযোগ প্ৰদান কৰা হয় অৰ্থাৎ 2002 চনৰ 86 তম সংবিধান সংশোধনীয়ে কৈছে যে 6 পৰা 14 বছৰ বয়সৰ ল'ৰা-ছোৱালীক শিক্ষা প্ৰদান কৰাটো অভিভাৱকৰ এটি মৌলিক কৰ্তব্য আৰু এইটো মৌলিক কৰ্তব্যত অন্তৰ্ভুক্ত হৈ পৰিছে 3 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে Who among the following solves the dispute regarding the election of President of India ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কীয় বিবাদ তলৰ কোনে সমাধান কৰে বুলি সোধা আছে আৰু অপশ্যনসমূহ দিয়া আছে এ Chief Election Commissioner মুখ্য নিৰ্বাচন আয়ুক্ত অপশ্যন বি দিয়া আছে সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয় অপশ্যন চি দিয়া আছে পাৰ্লিমেণ্ট সংসদ আৰু অপশ্যন ডি দিয়া আছে এটৰ্নি জেনেৰেল ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কীয় বিবাদ কোনে সমাধান কৰে আৰু অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয় এইখিনি মনত ৰাখিব লাগিব According to Article 71 of the Indian Constitution all doubts and disputes arising out of or in connection with the election of a president or vice president shall be inquired into and decided by the Supreme Court. ভাৰতীয় সংবিধানৰ 71 নং অনুচ্ছেদ অনুসৰি কোন ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলত বা তাৰ লগত জড়িত সকলো সন্দেহ আৰু বিবাদৰ তদন্ত আৰু সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে কৰিব অৰ্থাৎ এই দায়িত্বটো উচ্চতম ন্যায়ালয়ৰ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি এতিয়া 4 নম্বৰ প্ৰশ্ন Who decides the salary and allowances of the chief minister মুখ্যমন্ত্ৰীৰ দৰমহা আৰু ভাত্তা কোনে নিৰ্ধাৰণ কৰে আৰু অপশ্যনসমূহ দিয়া আছে এ প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি অপশ্যন বি দিয়া আছে গভৰ্ণৰ ৰাজ্যপাল অপশ্যন চি দিয়া আছে পাৰ্লিমেণ্ট সংসদ আৰু অপশ্যন ডি দিয়া আছে ষ্টেট লেজিসলেচাৰ অৰ্থাৎ ৰাজ্যিক বিধানসভা আৰু মুখ্যমন্ত্ৰীৰ দৰমহা আৰু ভাত্তা স্যালাৰি আৰু এলাউন্সেছ এইটো নিৰ্ধাৰণ কৰে অপশ্যন ডি ষ্টেট লেজিসলেচাৰ অৰ্থাৎ ৰাজ্যিক বিধানসভাই এইখিনি মনত ৰাখিব লাগিব আমি The state legislature determines the salary and allowances of the chief minister of a state.
In addition to the salary and allowances which are payable to a member of the state legislature, he also gets a sumptuary allowance, free accommodation, traveling allowance, medical facilities, etc. অৰ্থাৎ ৰাজ্যৰ বিধায়িনী দলে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰমহা ভাত্তা নিৰ্ধাৰণ কৰে আৰু ৰাজ্যৰ বিধায়িনী দলৰ এজন সদস্যক দিবলগীয়া দৰমহা ভাত্তাসমূহৰ উপৰিও তেওঁ সামচুৱাৰী ভাত্তা, বিনামূলীয়া থকাৰ ব্যৱস্থা, ভ্ৰমণ ভাত্তা, চিকিৎসাৰ সুবিধা আদিও লাভ কৰে আৰু এইটো কৰে কোনে আমাৰ ষ্টেট লেজিসলেচাৰ অৰ্থাৎ ৰাজ্যিক বিধায়িনী দলে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে which amendment act of parliament increase the strength of Lok Sabha from 525 to 545 সংসদৰ কোনখন সংশোধনী আইনে লোকসভাৰ শক্তি বা সংখ্যা 525 পৰা 545 লৈ বৃদ্ধি কৰিছিল আৰু অপচন দিয়া আছে 35 অপচন বি দিয়া আছে 42nd অপচন সি দিয়া আছে 31st আৰু অপচন ডি দিয়া আছে 45 বা 45th আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 31st এমেণ্ডমেণ্টে 525 পৰা 545 লৈ পাৰ্লিমেণ্টৰ শক্তি বা সংখ্যা বৃদ্ধি কৰিলে এইখিনি মনত ৰাখিব লাগিব আমি এইটো খুব গুৰুত্বপূৰ্ণ The strength of Lok Sabha was increased from 525 বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে to 545 by the 31st Constitutional Amendment Act of 1973 চনৰ Constitutional Amendment 31তম আছিল এইটো আৰু কি কৰিছিল এইটোৱে যে 525 পৰা 545 লৈ সংখ্যাটো বৃদ্ধি কৰা হৈছিল the number of members to represent the states was increased from 500 to 525 and number of members to represent the UT অৰ্থাৎ Union Territories was decreased from 25 to 20 আৰু মনত ৰাখিব লাগিব যে ইউনিয়ন টেৰিটৰিজৰ সংখ্যা 25 পৰা 20 লৈ হ্ৰাস কৰা হৈছিল 1973 চনৰ 31 সংখ্যক সাংবিধানিক সংশোধন আইনৰ দ্বাৰা লোকসভাৰ শক্তি 525 পৰা 545 লৈ বৃদ্ধি কৰা হয় আৰু ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰিবলৈ সদস্যৰ সংখ্যা 500 পৰা 525 লৈ বৃদ্ধি কৰি কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰতিনিধিত্ব কৰিবলৈ সদস্যৰ সংখ্যা কিন্তু 25 পৰা 20 লৈ হ্ৰাস কৰা হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে in which year the first linguistic state formed কোন বছৰত প্ৰথম ভাষিক ৰাজ্য বা ভাষাৰ ভিত্তিক প্ৰথম ৰাজ্য গঠন হৈছিল আৰু অপচনসমূহ দিয়া আছে 1952 অপচন বি দিয়া আছে 1953 অপচন সি দিয়া আছে 1954 আৰু অপচন ডি দিয়া আছে 1956 আৰু প্ৰথম ভাষাৰ ভিত্তিক গঠিত হোৱা ৰাজ্য আৰু এইটো গঠিত হৈছিল অপচন বি 1953 চনত আৰু আমি জানিব লাগিব যে সেই ৰাজ্যটো কোনটো আছিল প্ৰথম ৰাজ্য তো সেইকাৰণে আমি চাই লওঁ এইখিনি মনত ৰাখিব The first linguistic state known as Andhra Pradesh state was formed in October 1953 1953 চনত অন্ধ্ৰ প্ৰদেশ ৰাজ্য গঠন কৰা হৈছিল আৰু এইটো প্ৰথম লিংগুইষ্টিক ষ্টেট আছিল ভাষাৰ ভিত্তিত গঠিত আৰু ইট was formed by separating the Telugu speaking areas from the Madras state প্ৰথমতে মাদ্ৰাজৰ লগত অন্তৰ্ভুক্ত আছিল কিন্তু সেপাৰেট হৈছিল 1953 চনত আৰু 1953 চনৰ অক্টোবৰ মাহত অন্ধ্ৰ প্ৰদেশ বা অন্ধ্ৰ ৰাজ্য নামেৰে জনাজাত প্ৰথম ভাষিক ৰাজ্য গঠন হয় আৰু তেলেগু ভাষী অঞ্চলসমূহক মাদ্ৰাজ ৰাজ্যৰ পৰা পৃথক কৰি এই অন্ধ্ৰ প্ৰদেশ ৰাজ্য গঠন কৰা হয় 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া According to which article of the Constitution the executive power of the Union is vested in the President সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি সংঘৰ কাৰ্যবাহী ক্ষমতা ৰাষ্ট্ৰপতিৰ ওপৰত নিহিত আৰু অপচনসমূহ দিয়া আছে এই আৰ্টিকল 53 অনুচ্ছেদ 53 অপচন বি দিয়া আছে আৰ্টিকল 54 অপচন সি দিয়া আছে আৰ্টিকল 55 আৰু অপচন ডি দিয়া আছে আৰ্টিকল 56 অৰ্থাৎ অনুচ্ছেদ 56 আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰ্টিকল 53 এইখিনি মনত ৰাখিব লাগিব আমি যে according to the article 53(1) of the Constitution of India the executive power of the union government is vested in the president and shall be exercised by him either directly or through officers subordinate to him ভাৰতীয় সংবিধানৰ 53(1) অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যবাহী ক্ষমতা ৰাষ্ট্ৰপতিৰ ওপৰত নিহিত আৰু তেওঁৰ প্ৰত্যক্ষভাৱে বা তেওঁৰ অধীনস্থ বিষয়ৰ জৰিয়তে ব্যৱহাৰ কৰিব এইটো মনত ৰাখিব লাগিব খুব গুৰুত্বপূৰ্ণ 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া which committee recommended the establishment of a 3-tier পঞ্চায়তী ৰাজ system কোনখন কমিটিয়ে 3 স্তৰৰ পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপনৰ পৰামৰ্শ দিছিল আৰু অপচনসমূহ দিয়া আছে A study team on Panchayati Raj
এডমিনিষ্ট্ৰেশ্যন, অপশ্যন বিত দিয়া আছে বলৱন্ত ৰায় মেহতা কমিটি, অপশ্যন চিত দিয়া আছে অশোক মেহতা কমিটি আৰু অপশ্যন ডিত দিয়া আছে GVK ৰাও কমিটি। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তিনিতৰপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপনৰ পৰামৰ্শ দিয়া কমিটিটো হৈছে অপশ্যন বি বলৱন্ত ৰায় মেহতা কমিটি। মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ আৰু এইবিলাক প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থাকে। আৰু এইখিনিতে মনত ৰাখিব লাগিব আমি দ্য বলৱন্ত ৰায় মেহতা কমিটি which was established in the year 1957 by the government of India recommended for the establishment of a 3-tier Panchayati Raj system at a local level in India. 1957 চনত ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰা বলৱন্ত ৰায় মেহতা কমিটিয়ে ভাৰতত স্থানীয় পঞ্চায়ত 3 স্তৰৰ পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপনৰ পৰামৰ্শ আগবঢ়াইছিল। 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া। 9 নম্বৰ প্ৰশ্নটো হৈছে নেশ্যনেল কমিশ্যন ফৰ উমেন was established in which year? কোন বছৰত মহিলাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হৈছিল? আৰু অপশ্যন দিয়া আছে A 1991, অপশ্যন বি দিয়া আছে 1992, অপশ্যন চি দিয়া আছে 1993 আৰু অপশ্যন ডি দিয়া আছে 1994। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1992 চনত কি কৰা হৈছিল? মহিলাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হৈছিল, মানে নেশ্যনেল কমিশ্যন ফৰ উইমেন এষ্টাব্লিছ কৰা হৈছিল এইটো। আৰু এইখিনিতে মনত ৰাখিব লাগিব আমি দ্য নেশ্যনেল কমিশ্যন ফৰ উইমেন ইজ এ statutory body. It was established by the Government of India in January 1992 under the National Commission for Women Act 1990. ৰাষ্ট্ৰীয় মহিলা আয়োগ হৈছে এক বিধিগত সংস্থা। আৰু 1992 জানুৱাৰী মাহত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগ আইন 1990ৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 10 নম্বৰ প্ৰশ্নটো হৈছে Assam Accord was signed in which year between the All Assam States Union (ASU), the All Assam Gana Sangram Parishad, and the then central government led by Rajiv Gandhi to bring stability in the state. ৰাজ্যখনত সুস্থিৰতা অনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা ASU, সদৌ অসম গণ সংগ্ৰাম পৰিষদ আৰু ৰাজীৱ গান্ধীৰ নেতৃত্বত তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ মাজত কোন বছৰত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে A 1985, অপশ্যন বি দিয়া আছে 1990, অপশ্যন চি দিয়া আছে 1995 আৰু অপশ্যন ডি দিয়া আছে 2000। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1985 চনত কি কৰা হৈছিল? আমাৰ ৰাজ্যখনৰ সুস্থিৰতা অনাৰ বাবে আমাৰ এটি চুক্তি স্বাক্ষৰিত হৈছিল আৰু যাৰ নামটো আছিল অসম চুক্তি। আৰু সেই সময়ত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ তদানীন্তন কমিটি আছিল তেতিয়া, আৰু এওঁলোকৰ মাজত এই চুক্তিটো স্বাক্ষৰিত হৈছিল আমি জানো 1985 চনত। ঠিক আছে, আৰু এইখিনি মনত ৰাখিব লাগিব আমি, খুব গুৰুত্বপূৰ্ণ এইটো আমাৰ কাৰণে। The Assam Accord was signed in the year 1985. It was signed between the All Assam Students Union (ASU), the All Assam Gana Sangram Parishad, and the then central government led by Rajiv Gandhi to bring stability in the state. 1985 চনত অসম চুক্তি স্বাক্ষৰিত হয় আমি জানো। আৰু ৰাজ্যৰ স্থিতিশীলতা অনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা ASU, সদৌ অসম গণ সংগ্ৰাম পৰিষদ আৰু ৰাজীৱ গান্ধীৰ নেতৃত্বত তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ মাজত এই সন্ধি বা চুক্তি স্বাক্ষৰিত হৈছিল। তো বন্ধু বান্ধৱীসকল, আজি আমি টোটেল টপ 10 MCQ কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ, আৰু এইবিলাক আমাৰ ইণ্ডিয়ান পলিটিৰ ওপৰত আধাৰিত প্ৰশ্ন। আৰু ইয়াৰ লগতে আমি যিখিনি ৰিলেটেড পইণ্ট সেইখিনি আলোচনা কৰিলোঁ। আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল এতিয়াও আমাৰ চেনেলটো চাই আছে, ভিডিঅ'সমূহত লাইক কৰা নাই, অনুগ্ৰহ কৰি লাইক কৰিব বুলি আমি আশা ৰাখিলোঁ। থেংক ইউ, ধন্যবাদ। ভালদৰে থাকক, ভালদৰে প্ৰিপেৰেশ্যন চলাই যাওক। পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। থেংক ইউ।